ফ্ৰেণ্ডছ আজি আহিছোঁ আকৌ নতুন এটা ভিডিঅ' লৈ। তো আজি আমি আহিছোঁ আমাৰ ঢিঙত যিটো প্ৰজেক্ট চলি আছে, তো ইয়াত কিমানখিনি আপগ্ৰেড হ'ল এইটো আপোনালোকক দেখাম। এইটো বহুত কম সময়ৰ ভিতৰত আমি প্ৰজেক্টটো বহুতখিনি আগবঢ়াই দিছোঁ। যিটো এইটো প্ৰজেক্ট আমাৰ ষ্টাৰ্ট হৈছিলে মে'ৰ 2 তাৰিখত। তো আজিলৈকে ইমানখিনি কাম হৈছে। তো উইদিন ধৰক ডেৰ মাহৰ ভিতৰত আমাৰ গোটেইখিনিলৈ গৈছে। আজি জুন চলি আছে। তো জুনত মে' আৰু জুন আমি এই 2 মাহে কাম কৰিছোঁ। এই 2 মাহে কাম কৰাৰ সময়তে আমাৰ গোটেইখিনি পোষ্ট হৈ গ'ল, ফুটিং ফাউণ্ডেশ্যনৰ কাম হৈ গ'ল, প্লিন্থ হৈ গ'ল, আৰ্থ ফিলিং হৈ গ'ল। উইদিন 15 to 20 ডেজৰ ভিতৰত আমি গোটেই ওপৰত স্লেবটো ঢালাই কৰি দিম। তাৰপিছত বাকী ফিনিচিঙৰ কাম হৈ যাব। ধৰক 4 to 5 মান্থছৰ ভিতৰত আমাৰ গোটেই প্ৰজেক্টটো আমাৰ ক্লিয়াৰ কৰাৰ আমি ট্ৰাই কৰিম যিমান পচিবল হয়। তো এনেকুৱা ধৰণৰ আমি কামবোৰ কৰোঁ যিটো আমাৰ বহুত ফাষ্ট কাম কৰা হয় আৰু উইথ কোৱালিটি কৰা হয়। 100% কোৱালিটি আমি এচুৰেঞ্চ দিওঁ। তো কোৱালিটিত কামটো কৰা হয়। প্ৰপাৰ কিউৰিং আমি কৰোঁ। তাৰপিছত টাইম টু টাইম আমাৰ ছুপাৰভিশ্যন থাকে, আমাৰ ইঞ্জিনিয়াৰিং টিম থাকে গোটেই। আমি নিজে ছাইট ভিজিট কৰিব আহোঁ, চাওঁ বস্তুবোৰ কেনেকুৱা কোৱালিটি কি মেইনটেইন হৈ আছে। আৰু ইয়াত আমি দেখিছে আপোনালোকে পূৰা বালি মাটি আমি ইয়াত ফিল আপ কৰিছোঁ প্লিন্থটো, যিটো কম্পেকশ্যন ভালকৈ হয় আৰু ফ্ল'ৰটো তেতিয়া দাবি যোৱাৰ চান্সটো নাথাকে। আৰু ইয়াত আমি চলিং হ'ব, তাৰপিছত আমি ওপৰত ঢালাই মাৰিম, গোটেইখিনি ধুনীয়াকৈ কৰা হ'ব। তাৰপিছত এই ফ্ল'ৰটো আৰু কেতিয়াও তলত দাবি নাযায়। ইয়াত দেখিছে আপোনাৰ চিৰিৰ কাম চলিছে। তো এনেকুৱা ধৰণে আমি কামবোৰ কৰোঁ, যিমান পাৰোঁ ফাষ্ট কৰিব ট্ৰাই কৰোঁ। আৰু উইদিন টাইম বাইণ্ডিঙত ক্লাইণ্টক যিটো কথা কোৱা থাকে, যিটো টাইম দিয়া থাকে, এই টাইমৰ ভিতৰত আমি কামটো কমপ্লিট কৰি দিওঁ। তো আপোনালোকে যদি এনেকুৱা ধৰণৰ কনষ্ট্ৰাকশ্যন কৰিব বিচাৰিছে, শ্বৰ্ট টাইমৰ ভিতৰত, কম টাইমৰ ভিতৰত আপোনালোকৰ প্ৰজেক্টটো ক্লিয়াৰ লাগে, হেণ্ড অভাৰ দিব লাগে, আপোনাৰ ইমাৰ্জেঞ্চি আছে, তো আমাৰ লগত আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আমি 100% কোৱালিটি দি আপোনালোকৰ গোটেই কামখিনি কৰি দিবলৈ ট্ৰাই কৰোঁ। আৰু আমাৰ গোটেই টীমটো আপোনালোকক হেল্প কৰিব গোটেই কনষ্ট্ৰাকশ্যনটো স্মুথলি ৰানিং কৰিবৰ সময়ত। তো এইকাৰণে তলত দিয়া নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আমি আপোনালোকক যিটো মিনিমাম যিটো বাজেট হয়, এই বাজেটত গোটেই কামখিনি কৰি দিবলৈ ট্ৰাই কৰিম। ইয়াত দেখিছে গোটেই চিৰি কামটো চলি আছে। ইয়াত যিটো ৰড বেণ্ডিঙৰ যিটো ছিষ্টেম আছে, এইটো মই আজি আহি গোটেই ভালকৈ দেখাই দিলোঁ, যাতে ৰড বেণ্ডিংটো প্ৰপাৰলি 100% হয়। এইটো সেইকাৰণে আমি টাইম টু টাইম যেতিয়া মেজৰ কাম হওক, আপোনাৰ বিম বাণ্ডিং হওক, তাৰপিছত স্লেব বাইণ্ডিং হওক, এই গোটেই কামখিনি আমি নিজে চাওঁ, নিজে ছুপাৰভাইজ কৰোঁ, নিজে কোৱালিটি মেইনটেইন কৰোঁ। এনেকুৱা নহয় যে বেলেগ ছুপাৰভাইজাৰক দি আমি কামখিনি কৰাই থাকোঁ, আমি নিজে চাওঁ। মই যেতিয়ালৈকে নিজে কামটো নাচাওঁ, তেতিয়ালৈকে মোৰ নিজৰে ছেটিছফেকশ্যন নাহে যে কোৱালিটিটো 100% মেইনটেইন হ'ল নে নাই। সেইকাৰণে নিজে কষ্ট হ'লেও কাম দৰকাৰ হ'লে এদিন দেৰি হওক, মিস্ত্ৰীক 2 দিন ৰখাই দিম যে আপোনালোকে এইটো কাম নকৰিব, মই আগত চেক কৰিম, তাৰপিছত ঢালাই হ'ব। তো এনেকৈ আমি কামবোৰ কৰোঁ। তো আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব। যদি ভিডিঅ'টো ভাল লাগে, প্লিজ লাইক, কমেণ্টছ আৰু শ্বেয়াৰ কৰিব।